আজি বহুদিনীয়া সমস্যা যিটো সমস্যালৈ অসম চৰকাৰে সীমা সমস্যাটো স্থায়ী সমাধান কৰাৰ ইচ্ছা প্ৰকাশ কৰা আজিলৈকে দেখা নাপালোঁ। এইটো অতি দুৰ্ভাগ্যজনক কথা। শেহতীয়াভাৱে অৰুণাচল প্ৰশাসনে যিটো কাৰ্য কৰিছে লিকাবালিত, তেওঁলোকে নিজৰ সীমাৰ পৰা প্ৰায় 200 মিটাৰ ভিতৰত আহি পেলাই অসমৰ মাটিত তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিবলৈ আহিছে। এই ক্ষেত্ৰত কিন্তু অসমৰ যি প্ৰশাসন আছে, ধেমাজি প্ৰশাসনে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাই বা অসম চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নাই। বাৰে বাৰে যে সীমা সমস্যাৰ ক্ষেত্ৰত যে অসমেই ত্যাগ কৰিব লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। আমি অসম চৰকাৰ হওক বা ধেমাজি প্ৰশাসনক আমি সকীয়াই দিছোঁ, যদি অতি শীঘ্ৰে এই সমস্যাটো সমাধান নকৰে তেতিয়া কিন্তু ৰাজপথৰ আন্দোলনত নামিবলৈ যুৱ ছাত্ৰ পৰিষদ বাধ্য হৈ যাব আৰু সৰ্বাত্মকভাৱে আমি কিন্তু অৰুণাচল অৱৰোধ কৰিবলৈ বাধ্য হৈ যাম। কাৰণ আমি প্ৰত্যেকবাৰে যে অসমীয়া হ'লো বুলি আমি প্ৰত্যেকবাৰে ত্যাগ স্বীকাৰ কৰিম এইটো কথা নহয়। গতিকে আমি অৰুণাচল প্ৰশাসনকো সকীয়াই দিছোঁ আৰু অসমৰ প্ৰশাসনক সকীয়াই দিছোঁ, অসম চৰকাৰক সকীয়াই দিছোঁ। যদি লিকাবালিৰ সমস্যাটো স্থায়ী সমাধান নকৰে, 24 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ তেখেতলোকক। 24 ঘণ্টাৰ ভিতৰত যদি এইটো স্থায়ী সমাধান নকৰে তেতিয়াহ'লে কিন্তু যুৱ ছাত্ৰ পৰিষদ ৰাজপথত নামিবলৈ বাধ্য হৈ যাব আৰু সৰ্বাত্মক অৱৰোধ হ'ব অৰুণাচলৰ বিৰুদ্ধে। অৰুণাচলৰ কোনো এজন মানুহ পাৰ হ'ব নোৱাৰিব, কোনো খাদ্য সামগ্ৰীকে ধৰি সকলো ধৰণৰ সামগ্ৰী আমি অৱৰোধ কৰিবলৈ বাধ্য হৈ যাম। কাৰণ বাৰে বাৰে অৰুণাচলে আমাক ভূমিসীমাৰ সমস্যাক লৈ পেলাই তেওঁলোকে ঠেলা হেঁচা কৰি থাকিব, আমি সহ্য কৰি থাকিম, এইটো নহয়। গতিকে আমি অৰুণাচল প্ৰশাসনকো সকীয়াই দিছোঁ, অসমৰ চৰকাৰকো সকীয়াই দিছোঁ আৰু অসমৰ বিশেষকৈ ধেমাজিৰ যি প্ৰশাসনৰ উপাধিলা স্থিতি, এই স্থিতিটোৰ পৰা তেখেতলোকক এটা কঠোৰ স্থিতি ল'বলৈ আমি অনুৰোধ জনাইছোঁ। নহ'লে অন্যথা কিন্তু আমি এই জংগী আন্দোলনৰ ওপৰত বাধ্য ল'বলৈ বাধ্য হৈ যাম। শেহতীয়াকৈ আৰু এটা কথা সুধিব বিচাৰিছোঁ, সীমা নিৰ্ধাৰণ হোৱাৰ পিছতো অসমৰ মাটিত অৰুণাচলী ৱাইনশ্বপৰ নিচিনা মানে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে আচলতে। প্ৰথম কথা হ'ল এইটো অসমৰ প্ৰশাসন যন্ত্ৰটো এক সোপাঢিলা স্থিতি। কাৰণ অসমৰ মাটিত অৰুণাচলী লাইচেঞ্চ লৈ পেলাই কেনেধৰণে দোকানখন বা ৱাইনশ্বপে হওক বা যিকোনো ব্যৱসায় কেনেধৰণে কৰিছে। কাৰণ অনুজ্ঞাপত্ৰ আছে অৰুণাচলী মাটিৰ আৰু তেওঁলোকে দোকান দিছে অসমৰ মাটিৰ। গতিকে নিশ্চিতভাৱে অসমৰ প্ৰশাসন যন্ত্ৰটো এইটো সোপাঢিলা স্থিতি বা অসম চৰকাৰৰ মিতিৰালি কৰা এটা স্বতন্ত্ৰ। কেৱল জাতিৰ মানে মাটি ৰক্ষা কৰিম বুলি তেওঁলোকে যিহেতু গাদীৰে আহিছিলে, কিন্তু তাৰপিছত তেওঁলোকে নিজৰ গাদী ৰক্ষাৰ ক্ষেত্ৰত কিন্তু কাষৰীয়া জিলাসমূহ ৰাজ্যসমূহৰ লগত মিতিৰালি কৰি অসমৰ মাটি এৰি দিছে। এই ক্ষেত্ৰত কিন্তু প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণৰূপে যোগে তাৰ সমান্তৰালভাৱে কিন্তু অসম চৰকাৰৰ যোগে আৰু অতি শীঘ্ৰে যদি অৰুণাচলী যিসমূহ অনুজ্ঞাপত্ৰ থকা দোকান যদি ইয়াত অতি শীঘ্ৰে যদি তেওঁলোকে ভাঙি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি যুৱ ছাত্ৰ পৰিষদে নিজে কিন্তু এই কাৰ্য নামিবলৈ বাধ্য হৈ যাম।